দেখা গৈছে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দলৰ মাজত বিভিন্ন ধৰণৰ কুচকাৱাজ আৰু দেখা গৈছে যে সাধাৰণ ৰাইজৰ মাজতো কিন্তু বিভিন্ন ধৰণৰ আলোচনা। মই বৰ্তমান য'ত উপস্থিত হৈছোঁ এয়া এটা হৈছে অসমৰ গুৰুত্বপূৰ্ণ এটা সমষ্টি। জননেতা শৰৎচন্দ্ৰ সিংহৰ এই সমষ্টিৰ পৰাই জয়ী হৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছিলে। তেনে এক সমষ্টিত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈছোঁ বিলাসীপাৰাৰ মাজমজিয়াত থকা এটা সদাব্যস্ত চাহৰ দোকানত। আৰু দেখা গৈছে কিন্তু ইয়াতে এটা বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকলে আহি তেওঁলোকৰ চাহ বন্ধু বান্ধৱসকলৰ লগত বহি তেওঁলোকে চাহৰ এটা আড্ডা কৰে। মই প্ৰথমতে দেখুৱাইছোঁ এই চাহ দোকানটোৰ ভিতৰত। মই প্ৰথমতে আপোনাৰ ওচৰতে যাব বিচাৰিছোঁ। আচলতে আপোনালোকে দৈনিক ইয়াতে উপস্থিত হয়, এটা চাহৰ এটা আড্ডা হয় আৰু চাহ আড্ডাত কিন্তু ৰাজনীতিকৰ সফলতা বিফলতা ওলাই আহে। তেনে ক্ষেত্ৰত বিলাসীপাৰা সমষ্টিলৈ বা ৰাজ্যৰ ৰাজনীতিক লৈ আপুনি কি কেনেধৰণৰ চৰ্চা বৰ্তমান চৰ্চিত হৈ আছে বিলাসীপাৰা এই চাহ আড্ডা? মানে কিছু কাম হ'ব লাগিছিল, যেনেকুৱা ধৰক ৰাস্তা ঘাটৰ কিছু সমস্যা আছে কিছু ভিতৰুৱা অঞ্চলত, যিবিলাক নেকি আজিলৈ ধৰক কোনো এখন এম্বুলেঞ্চ নোসোমায়, সেই ধৰণৰ ৰাস্তা ঘাটসমূহ হ'ব লাগে। আমি পেপাৰে পত্ৰে আমি দেখোঁ এই ধৰণৰ হ'ব লাগে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আৰু এটা পৰিৱৰ্তন এটা আহিব লাগে। আৰু লগতে যিটো ধৰক নিযুক্তিৰ ক্ষেত্ৰত যিটো কৰি আছে আমি ভালেই পাইছোঁ। প্ৰতিখন ঘৰত মানে দুখীয়া পৰিয়ালত বিৰিঙাব পাৰিছে। কিছু স্বাস্থ্যৰ ক্ষেত্ৰত মেডিকেলৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আহিব লাগে। আমি এইখিনিয়ে বিচাৰিছোঁ। আৰু দেখা গৈছে যে এইবাৰ 2016ৰ পৰা 2025লৈকে 2016 বিজেপিৰ হাতত আছিলে, 2021ত AUDFৰ হাতত গ'ল। তেনে ক্ষেত্ৰত উন্নয়নৰ দিশটো যদি চোৱা যায়, বিলাসীপাৰা সমষ্টিত কেনেধৰণৰ উন্নয়ন বা কোনটো দলে তেনেধৰণৰ উন্নয়ন কৰা বুলি আপুনি ভাবে? কাম কৰিছে, AUDF দলেও কাম কৰিছে, নকৰা নহয়। কিন্তু কিছুমান ধৰক আমাৰ যিটো উত্তৰ ছাইডটো আছে, উত্তৰ ছাইডটোত অলপ কাম অলপ কমকৈ হৈছে। ধৰক আমাৰ লক্ষীগঞ্জ ৰাণীগঞ্জ এই ছাইডটোত অলপ কাম কমকৈ হৈছে, সেইখিনি হ'ব লাগে। আমি এইটোৱে বিচাৰিছোঁ। নিশ্চিতভাৱে মই উল্লেখ কৰিছোঁ যে মই য'ত উপস্থিত হৈছোঁ এয়া হৈছে অসমৰ অতি গুৰুত্বপূৰ্ণ এটা সমষ্টি। প্ৰথমতে এই সমষ্টিটো বিলাসীপাৰা পূব সমষ্টি আৰু পশ্চিম সমষ্টি আছিলে। তাৰপিছত কিন্তু এই বিলাসীপাৰা পূব আৰু পশ্চিম মিলি পেলাই কিন্তু বৰ্তমান 10 নং বিলাসীপাৰা সমষ্টি বুলি হৈছে, যাত ভোটাৰৰ সংখ্যা প্ৰায় 2 লাখৰ ওপৰতে আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ বা স্পষ্ট হৈছে। তেনে ক্ষেত্ৰত এই চাহ আড্ডাত আজি আন এজনৰ ওচৰত যাব বিচাৰিম। আচলতে কেনেধৰণৰ প্ৰাৰ্থী বা কেনেধৰণৰ যোগ্য প্ৰাৰ্থী বা কেনেধৰণৰ দলৰ প্ৰাৰ্থী হৈ আহিলে সমষ্টিৰ উন্নয়ন হ'ব বুলি আপুনি সাধাৰণ জনতা হিচাপে ভাবে? চাওক, 2026 বিধানসভা নিৰ্বাচনত বিলাসীপাৰা সমষ্টি বিভিন্ন জাতি জনগোষ্ঠীৰে ভোটাৰৰ প্ৰায় 2 লাখ ভোটাৰৰ এটা সমষ্টি। ইয়াত এটা সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত এজন উচ্চ শিক্ষিত ভাল মনৰ ডেভেলপমেণ্টৰ প্ৰতি মনোযোগ দিয়া ব্যক্তিক আমি বিচাৰোঁ। ৰাইজে আমি বিচৰা ধৰণে বিভিন্ন ৰাজনৈতিক দলে চিন্তা নকৰিব পাৰে। গতিকে কোন ৰাজনৈতিক দলে তেওঁলোকে নিজা নিজা চিন্তাৰে তেওঁলোকে প্ৰাৰ্থীত্ব আগবঢ়াব আৰু সেই প্ৰাৰ্থীবিলাকৰ ওপৰত ৰাইজে নিশ্চয় বিবেচনা কৰিব, কোন কেনেকুৱা এইটো বিচাৰ বিবেচনা কৰি হয়তো 26ৰ নিৰ্বাচনত সিদ্ধান্ত ল'ব। গতিকে এই মুহূৰ্তত আমি এটা সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত এজন ভাল প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত হোৱাটো আমি বিচাৰোঁ। দেখা গৈছে যে বিজেপি বৰ্তমান যি চৰকাৰখন আছে, বিজেপি চৰকাৰখনে কিন্তু মাইনৰিটি লৈ পেলাই বা বিভিন্ন ধৰণৰ মানে কথা চৰ্চিত হৈ আহিছে।